শিৱসাগৰ নগৰৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ বাতৰিক লৈ আমি এতিয়া উপস্থিত হৈছোঁ। শিৱসাগৰত উন্নয়নৰ গংগা যমুনা দেখা পৰিলক্ষিত হয়। কৃত্ৰিম বানপানীৰ কবলত শিৱসাগৰ নগৰৰ কেইবাটাও স্থান। শিৱসাগৰ পৌৰসভা আৰু স্থানীয় বিধায়ক যেন কুম্ভ নিদ্ৰাত কৰ্ণনিদ্ৰাত মগ্ন। ৭৮তম স্বাধীনতা দিৱসৰ নিশা অহা নেৰা-নেপেৰা বৰষুণৰ কবলত শিৱসাগৰ নগৰৰ কেইবাটাও স্থান। দৈমুখ চাৰিআলি, বাবুপট্টি, যমুনা ৰোড, আমলাপট্টি, ফুকননগৰ, মেলা চক্কৰ, বৰ্ডিং ৰোড, ONGC কলোনী, আনন্দ চন্দ্ৰ উদ্যান আদিকে ধৰি বিভিন্ন অঞ্চল বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। আজি যিহেতু স্বাধীনতা দিৱসৰ উপলক্ষে বিদ্যালয়লৈ যাবলৈ ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ সন্মুখীন হৈছে। হয়, বৰষুণৰ নেৰা-নেপেৰা বৰষুণৰ ফলত সকলোফালে কৃত্ৰিম বানপানী দেখা দিছে। যিখন চৰকাৰে দেশৰ ভিতৰতে ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিম বুলি কৈছিলে অসম, সেই অসমত আজি বানপানী কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিব লগা হৈছে। আজি শিৱসাগৰে কওক, যোৰহাটেই কওক, ডিব্ৰুগড়েই কওক, গুৱাহাটীয়ে কওক, কেওফালে কেৱল বানপানী। এই বানপানীৰ সৈতে চৰকাৰখনে মোকাবিলা কৰিব পৰা নাই। আজি আমাৰ শিৱসাগৰতে বানপানীত মানুহৰ একদম নাজল অৱস্থা হৈছে। শিৱসাগৰৰ যি এখন JCB আছিলে, সেই JCBখনো বিকল হৈ আছে। চৰকাৰখনে এখন JCBও শিৱসাগৰখনক দিব পৰা নাই। আৰু শিৱসাগৰ পৌৰসভাখন যি বিজেপি শাসিত শিৱসাগৰ পৌৰসভা, সেই পৌৰসভাখন সম্পূৰ্ণ নিষ্ক্ৰিয়। আজি তেওঁলোকে কোনো এটা প্ৰয়াস কৰা আমি দেখা পোৱা নাই। তেওঁলোকৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ, ৱাৰ্ড মেম্বাৰ, পৌৰপতি সকলোৱে আজি নিদ্ৰামগ্ন। গতিকে আমি ধিক্কাৰ দিছোঁ, এই পৌৰসভাখন অতি শীঘ্ৰে তেওঁলোকক বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনালোঁ। ধন্যবাদ।